প্ৰতিটো যাত্ৰাৰ এটা কাহিনী থাকে আৰু প্ৰতিটো কাহিনীৰ শিপা থাকে। এটি যাত্ৰা, সোৱাদ, সময় আৰু পৰম্পৰাক লৈ অসমৰ প্ৰতিটো কোণত আছে এক ব্যঞ্জন, যিয়ে কঢ়িয়াই লৈ ফুৰে স্মৃতিবোৰ, যি সোৱাদ মনেৰে নহয় হৃদয়েৰে আগবঢ়োৱা হয়। মিচিঙৰ পৰা বড়ো, আহোমৰ পৰা ৰাভালৈ, য'ত সংস্কৃতি কেৱল কিতাপত নহয় থালিত পৰিৱেশন কৰা হয় আৰু ইয়াৰ আঁৰত নিহিত থাকে এক বিশেষ কাহিনী। আৰু আমি যেতিয়া 10টা এপিছডৰ জৰিয়তে এই 10টা পৰম্পৰাগত ব্যঞ্জন পুনৰ আৱিষ্কাৰ কৰোঁ, তেতিয়া এই প্ৰতিটো ব্যঞ্জনৰ আঁৰত আছিল এটি বিশেষ নাম, ITC ছানৰাইজ পিয়ৰ মছালা। শিপা বিচাৰি কেৱল এটি অনুষ্ঠানে নহয়, বৰঞ্চ এয়া হৈছে আমাৰ মূল শিপাক ধৰি ৰখা অসমীয়াৰ এক আৱেগৰ উৎসৱ। ITC ছানৰাইজ পিয়ৰ মছালা প্ৰেজেন্টছ শিপা বিচাৰি। উপভোগ কৰিব পাৰিব ITC ছানৰাইজ পিয়ৰৰ ইউটিউব চেনেলত। আহক অসমৰ থলুৱা জুতিবোৰ পুনৰ বিচাৰি উলিয়াওঁ। শিপা বিচাৰি, শিপা বিচাৰি, শিপা বিচাৰি।